সাংবাদিক ৰাইজৰ অভিযানত বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জমিৰ আলিৰ হোটেলত কিছু আপত্তিকৰ সামগ্ৰী উদ্ধাৰ। সাংবাদিকৰ কেমেৰা দেখি পলাই পত্ৰং মাৰে নাৰী দেহ ব্যৱসায়ীৰ দল। কেমেৰাত বন্দী নাৰী দেহ ব্যৱসায়ত ব্যৱহাৰ কৰা কণ্ডমৰ দৃশ্য। বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাবিঠা মথাউৰিত নাৰী দেহ ব্যৱসায়ী ঘাটিত পৰিণত হৈছে। দীৰ্ঘদিনৰ পৰা চলাই আছে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়। দিনে নিশাই হোটেলৰ নাম লৈ কুখ্যাত নাৰী দেহ ব্যৱসায়ী জমিৰ আলিয়ে চলাই আছে অবৈধ ব্যৱসায়। ৰাইজে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো বন্ধ নকৰে জমিৰ আলিয়ে। বৰপেটা ৰোড আৰক্ষীৰ চকুত ধূলি দি জমিৰ আলিয়ে চলাই আছে দেহ ব্যৱসায়। বৰপেটা আৰক্ষীয়ে জমিৰ আলিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো সময়তহে হ'ব লক্ষণীয়। নিউজ ডেস্ক, বিজলী ফাৰ্ষ্ট 24। খাই গ'লোঁ, ছোৱালী দেখা পালোঁ, ছোৱালীবিলাক ক'ত গ'ল? আৰু দেখা পালোঁ আপোনালোকৰ যে চকী আছে, চকীৰ তাতে আমি দেখালোঁ কণ্ডমৰ বাকচ দেখা পালোঁ। লাগিলে আপোনাক এতিয়াই দেখাই দিওঁ আপোনাক। এই হোটেলত কিমান দেহ ব্যৱসায় চলাই আছে? মালিকৰ নাম কি? মালিকৰ নাম কি? আমি দেখা পালোঁ। আপনি যদি শুনক এটা কথা, তাৰমানে আমি লক্ষ্য কৰি আছোঁ। আমি অলপ আগত চাহ খাই গৈছোঁ 1 ঘণ্টা আগত। দাদা শুনক, আপনি যদি দেখা পাইছে এখানতো 5 মিনিটৰ সময়ত মানে RSৰ মানুহ আহিছিল, আহি কেনে ইয়াতে চাব পাৰিলো না হয়, ইয়াতে যদি থাকলো হয়। আৰু অভিযোগ উত্থাপন হৈছে আপোনালোকে যিবিলাক সংগঠনক আপোনালোকে কিবা মান্থলি দি থাকে। সংগঠনৰ মানুহ কি ক'ব? বেলেগ মানুহ মানে সেইটো ক'লে। দোকানৰ মালিকৰ নাম কি? দোকানৰ মালিকটো নাই, মইয়ে। আপোনাৰ নামটো কি আছিলে? তাৰমানে বহুত দিনৰ পৰা নাই এইটো কথা ক'লে আৰু আমি কেথানো মানিব। আপুনি প্ৰমাণ সহকাৰে চাই গৈছে। আমি দেখা পালোঁ যে কণ্ডমৰ বাকচ এতিয়া পৰি আছে। আমালোকে হাজবেণ্ড ৱাইফ থাকো ইয়াতেতো আৰু বেলেগ মানুহ নাথাকে না। আমালোকৰ ব্যৱহাৰ কৰা বস্তু পেকেট ইয়াতে থাকিলে কেনেকুৱা লাগে যে একেলগে গোটেইখিনি হ'লে পেলাই দিব পাৰোঁ নাকি? দুটা এটা আছে থৈছোঁ তাতে, ইয়াতে পৰি থাকিলে কেনে হয় চাওকচোন আপুনি।